কৃষ্ণ শ্ৰীমদ্ভগৱত গীতাৰ সপ্তম অধ্যায়ৰ ২৪ নম্বৰ শ্লোকত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, হে অৰ্জুন, অব্যক্তম ব্যক্তিম আপন্নম মন্যতে মামবুদ্ধয় পৰম ভাৱম জানন্ত মমাব্যয়ম অনুত্তমম। অৰ্থাৎ অল্পবুদ্ধি যিসকল লোক, সেই লোকসকলে নিত্য সৰ্বোৎকৃষ্ট মোৰ পৰূপ চৰম যিটো পৰম স্বৰূপ সেইটো নজনাৰ কাৰণে মই যে মায়াতীত সেইটো নাজানি মোক কি বুলি ভাবে, প্ৰাকৃত মানুহৰ নিচিনা ব্যক্তি ভাৱাপন্ন বুলি ভাবে। মোক আচলতে মায়াতীত বুলি নাজানি মোক প্ৰাকৃত ব্যক্তি বুলি ভাবে। গতিকে মায়াতীত মোক ব্যক্তি ভাৱাপন্ন অৰ্থাৎ মনুষ্য নাইবা মৎস্য কুৰ্ম আদি এইবিলাক যে ভাবে, কিন্তু লীলাবশতঃ মই মনুষ্যদি ভাৱ গ্ৰহণ যদিও কৰোঁ, কিন্তু মোৰ অব্যয় স্বৰূপৰ ব্যতিক্ৰম কেতিয়াও নহয়। এই কথা কিন্তু তেওঁলোকে বুজি নাপায়। যিজন অব্যক্ত নিৰাকাৰ নিৰ্বিকাৰ নিৰ্বিশেষ, গতিকে তেওঁৱে লীলাবশতঃ ব্যক্ত হৈ সবিশেষ সাকাৰ ৰূপ ধাৰণ কৰি এই অৱতৰিত হয়, এই লোকত অৱতৰিত হয়। গতিকে আমি এটা কথা জানিব লাগে যে ভগৱান